ঘটনাবিলাক দেখিবলৈ পাইছোঁ নহয় তো তই চিন্তা নকৰিলে মই ক'ব কথাবিলাক সেয়ে তোমাৰ কি হ'ল তোৰ বৰ অক্সিজেন লাগিছে কি হৈছে কি হ'ল কথা ডাঙৰ কি হৈছে তাৰে কচোন মই একদম বিশ্বাসেই কৰিব পৰা নাই এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে এতে ভাল লাগিছিল মই আমাৰ হস্পিটেল কোঠা এটাৰ ওচৰতে পগলা মানুহ ঘূৰি আছিল পগলা মানুহ এই পাগল মানুহনো য'তে ত'তে হৈ থাকিব পাৰে আচল কথাটো শুনছোন সেইকেইটাতে সিদিনাখন এই উৎপাদক কৰি নিচিনা হৈছিলে একদম ভাল হৈ গৈছে ৰাস্তাত পেৰাচ হৈ গৈছিল মই জানো কথাটো মই লগ পাইছোঁ সেইজনক হয় লগ পাইছিলো মানে সিদিনা ৰেলৰ আলিৰ ওচৰত পাইছিলোঁ সিফালৰ পৰা উজনি মোৰ ৰেলখন আহি আছিল আৰু মোৰ ওচৰত পাইছিল সিয়ে মই ৰেলৰ আলিত জঁপিয়াই দিবলৈ যাওঁতে ক'ৰ পৰা জানো সেই পাগল মানুহজন আহি মোক হাতত থাপ মাৰি ধৰি লৈ টানি আনিলে বহুত কিবা কিবি কৈ আছিল তাৰ পাছতে এগালমান মানুহে আহি তাক তাৰ পৰা ধৰি লৈ গ'ল আৰু মোক ঠিকে কৈছ বুজিছ মামা সেই ঠাইৰ পৰা পলাইছিল যদি খাই নোৱাৰিলোঁ আধা মাহৰ মানুহটো কোনোবাই হস্পিটেলত পোৱালোঁ আমাৰ ডক্টৰ ছাৰে বহুত ভালকৈ চিকিৎসা কৰি যেনে তেনে ভাল কৰিছে এতিয়া হস্পিটেলতে আছেনে হস্পিটেলতে আছে আচল কথা কৈছোঁ গুৱাহাটী এনজয় এটাই মানে কি ডেকা গাভৰু ল'ৰা ছোৱালী কেইটামানে গৈ এই হস্পিটেলৰ সন্মুখতে কেমেৰা এটা লৈ কিবা শ্বুটিং কৰিছে বুলি ভাবিছোঁ মই দেখিছোঁ মামা মই দেখিলে একদম পাগল হয় কথাবিলাক পাগল গাই ভাবিছোঁ কি হৈছে একদম তোৰ তোৰ দেউতাৰ ছবিটো মনত আছে মোৰ দেউতাৰ মুখত মোৰ কেনেকুৱা মনত থাকিব মামাহঁতৰ ঘৰত থাকোঁতে দাদাই মোক আধা জ্বলোৱা ফটো এখন দেখিছিল তাৰ বোলে ভালকৈ মনত আছে কিন্তু দেউতাৰ কথা মই এতিয়া কিয় উলিয়াইছ বুজিছোঁ মামা এই হস্পিটেলত থকা মানুহজন ইহঁতৰ দেউতাক মানে নেকি কি কৈছে মই মানুহটো মুখখন চিনাকি নহয় বহুত দিনৰ মই দেখা যায় কিবা সলনি হৈছে আমাৰ গাঁৱৰ মানুহজন মানে চাই আপোনাক কি হেৰি কৈছে সন্দেহ কৰিছে গ'লে বুলি বস্তু হস্পিটেল যাব ময়ো যাওঁ তোৰ লগত মোক লৈ যা না তই নালাগে তোক গ'লে মানুহবিলাকে ধেৰ যি কথা ক'ব এনে মানুহবিলাকে কথা উলিয়াবলৈ বিচাৰি আছে আমি যাব যাওঁ বিজয় আহিছিলোঁ তাক কথাটো কম নেকি নালাগে কি ক'বলৈ কিহৰ মোক দেখি তহঁতে মনে মনে থাকিলি যা আমাৰ লগত গৈছিল হস্পিটেল গ'লে যাব হস্পিটেল ভগৱান এইবোৰ কি দেখুৱাইছা প্ৰভু মোৰ দেউতা